হাই আজিৰ ভিডিঅ'টো হৈছে জালুকবাৰীৰ পৰা আৰম্ভণি। তো ঘৰৰ পৰা মানে দেখাব নোৱাৰিলোঁ, মানে লাইনটো ৰাতিপুৱাৰ পৰা নাছিল। তো অলপ আগতে মানে চাৰ্জ দিলে আৰু ক'ৰবাত ওচৰে পাজৰে এখন দোকানত গ'লোঁ, তো তাতে চাৰ্জ দি ল'লোঁ। তো আজিৰ প্ৰগ্ৰেমটো হৈছে মোৰ যোৰহাট। তো মই বৰ্তমান এতিয়া জালুকবাৰীত আছোঁ, চাওক জালুকবাৰী। তো এতিয়া মই মানে আৰু ৰাতি বাছ আছে মোৰ 9:15। তো নাইট ছুপাৰ আছে। তো আৰু এতিয়া ময়ো মানে এনেকৈ ISBT লৈ যাবলৈ ওলালোঁ। তো মিউজিক চাই লৈ ৰ'ব, মিউজিক বা পায় না নাপায়। তো আৰু আজি মানে বাছ পোৱা মানে টানেই, বাছ নায়েই বেছি বকৰ পৰা অহা। তো এতিয়া মানে যোৰহাটলৈ যাম আৰু ৰাতি আছে, মানে ৰাতি 9:15 মানত বাছ এখন আছে। ক'ত যাব? ক'ত মানে মই এতিয়া যোৰহাট যাম। হয় হয়, হয় হয় হয়, মই গুৱাহাটীৰ ল'ৰা। হয় হয় হয়। তো আগত দিয়ক, মানে একজন লগৰ আহিব আৰু একো নাই বাবা, আমাৰ চিটি টাইগাৰ আমাকতো অঁ তোমাক কেমেৰাত লৈছা। ক'ত দিয়ক। থাকা তুমি এক্টিভিটি? মই বকো বকো ল'ৰা। বকো। গুৱাহাটীতে বহি থাকিব বকো। দিয়ক, লগ পাই ভাল লাগিলে। থেংক ইউ। তো এতিয়া তুমি এই আহিব, তাৰপিছত গুচি যাবা। তাৰপিছত গুচি যাম। তুমি ইউটিউবাৰ ন? তো দাদাজনে মোক ক'লে, তো ক'ৰবাত ক'ত যাব বুলি সুধিছিল, মানে কি গাড়ীত লৈ গ'লে আৰু মোক ক'ত যাব সুধিছিল। তো দাদাৰ গাড়ী আছে। পিছত সেনেকৈ এইবাৰ মানে কি যোৰহাটলৈ যাত্ৰা আৰু এনেকৈ বিচৰাতে মানে মিউজিকখন পাই ল'লোঁ। তো মিউজিকৰ ভাড়া পেলাই আজি ৰবিবাৰ না, তো 40 টকা ল'লে মোৰ। উপায় নাই আৰু যাব লাগিব না। আৰু মই এনেকৈ ISBT লৈ যাই আছোঁ। তো তাতে এবাৰ বাছ পাওঁ না নাপাওঁ দেখাই আছোঁ বাৰু, চাই দিম। এতিয়া আহি পালোঁ ISBT। তো ভাবিলোঁ এইখনে মোৰ বাছখন নেকি। তো পিছপানে নাম্বাৰ প্লেটটো চবতে এইখন নহয়। বাকী কুহেৰ ৰস এগিলাচ খাই লৈ ৰ'ব। আৰু এই দোকানকেইখন চাওকচোন, মানে বুট ভাজা, পাপৰ ভাজা, মানে কল ভাজা খাব মানে এনেকৈ ৰখি আছে না। আৰু এতিয়া মই মানে এনেই অলপমান টাইম ইয়াত এনেই আৰু ফুৰি আছোঁ আৰু, মানে বাছখন আহোঁতে দেৰি আছেতো। তো দাদাহঁতে গৈছে, মানে তাহাঁতে যাই পোৱা নাই বৰ্তমান। তো 8-9 মানত তাহাঁতে যাই পাব। তো হোটেলত থাকিব বুলি কৈছে ৰাতি। তো কাইলৈ বিয়া আছে। তো মই এনেই আৰু ইফালে সিফালে ঘূৰি আছোঁ আৰু, বাছখনো এতিয়া আহাতে মানে টাইম লাগিব। তো বাছত দাদাজনকো কল কৰিলোঁ। তো তেওঁ কৈছে কি, তো গাড়ী এতিয়া নাযায় ভাইটি, তো দেৰিকৈ যাব। তো তাৰ কাৰণে মানে মই এনেই অলপ ইফাল সিফাল কৰি আছোঁ আৰু মানে পিছফালে বেগ আছে মোৰ, আৰু মানে এতিয়া কাপোৰ চাপোৰ আছে আৰু জোতা একযোৰ লৈছোঁ। তো তাতে পিন্ধিম আৰু কালি বিয়াখন আছে। আৰু এইটো হ'ল মোৰ পিছপিনে থকা মানে গেটটো, ISBTৰ মানে এই গেটটো হয়। তো ভিতৰত একবাৰ যাম বাৰু, বাছখন তাতে থকা বুলি কৈছে। তো চাম বাছখন বা দেখা পাওঁ না নাপাওঁ, বলক। তো এইবিলাকে বাছবিলাক ৰাখি থোৱা হৈছে। তো মোৰ বাছখন মানে বিচাৰি পোৱা নাই। তো ইফালে চাওঁ ৰ'বচোন, ভিতৰত আছে আৰু মুঠতে বাছখন। তো বিচাৰি পোৱা নাই, মানে AB ছুপাৰ বুলি লেখা আছে। তো চাই আছোঁ, তো এইগিলা নহয়, এইগিলা বেলেগ মানে। তো এই পিছপানে থকা বুলি কৈছে। তো চাই আছোঁ, দেখাম ৰ'ব, চাই থাকিব। আৰু এনেকৈ এখন দুখনকৈ যাব ধৰিলে, মানে পূৰা মানে সময়ত চলে মানে এইবিলাক বাছ, পূৰা একদম মানে টাইমত মানে ৰেল হেন টাইপ, মানে ফ্লাইট। তো মানে পূৰা আৰু মানে সময়ৰ প্ৰতি লক্ষ্য ৰাখি মানে এইবিলাক মানে বাছ অলপো মানে টাইম লেট নহয় আৰু। আৰু ISBTৰ মানে এৰিয়াটো মানে বম ডাঙৰ হয়, মানে বম ডাঙৰ, মানে সিপানে আৰু ইপানে আৰু ইপানে আৰু সিপানে থাকে আৰু মানে বাছবিলাক। আৰু পাৰ্কিং কৰি থৈ দিয়া হয়। তো জাগা কমটো, তাৰ কাৰণে মানে পিছত ৰাখি থোৱা হৈছে। তো মোৰ মানে বাছখন বিচাৰি পোৱা নাই এতিয়া। দাদা, AB ছুপাৰ বাছখন ক'ত আছে? AB ছুপাৰ এই আগত আছে না? তো দাদাজনে ক'লে মোক, মানে এই আগত থকা বুলি কৈছে। তো তাকেলৈকে যাওঁ ৰ'ব এবাৰ। তো যাত্ৰা আৰম্ভ হোৱা নাই বৰ্তমান, আৰম্ভ হ'ব আৰু। তো টাইমো হোৱা নাই যাব, মানুহ আহিব লাগিবতো, মানে এইগিলা টিকেটৰ চিষ্টেম। আজি মানে একদম ভিৰত কলি যোৱা দিম মানে। আৰু মানে এই দাদাজনে মোক মানে এনেকৈ লৈ গৈ আছে। তো AB ছুপাৰৰ কাষলৈ। তো বাছখন এতিয়ালৈ দেখা নাই বৰ্তমান। চাওকহে বাছ, চাওকহে একদম। মানে আজি মানে কি হয়, তো কালি বিয়াখন, তো ৰাতিপুৱা মই মানে 6টা বজাত যাই পাম। বাছ চাওকহে বাছ। আৰু এইফালে তো এই দাদাজনে মোক লৈ যাই আছে, মানে ধন্যবাদ দিছোঁ দেই দাদাজন, মানে মোক নি থকাৰ কাৰণে। AB ছুপাৰ, এইখনো AB ছুপাৰ নহয়, নেটৱৰ্ক বোলে, বা গোটেই নেটৱৰ্ক, ব্লু হিল।
আৰু এইফালে আৰু ডেষ্টিনি বেলেগ। বাছবিলাকৰ যে নাম দিছে মানে একদম ভয়ংকৰ ভয়ংকৰ নাম মানে মনতে নাথাকে মানে নাম। তো এবি চুপাৰ পোৱা নাই ৰ'ব। হা আৰু মানে দাদাজনে মানে মোক বহুত দূৰলৈকে মানে লৈ আনিলে মানে আহাতে আহাতে মানে বহুত দূৰ আহি পালো। তো দাদাও মানে দেখা পোৱা নাই বাছখন ক'ত আছে। তো এবি চুপাৰখন দেখা নাই মানে ক'ত বা গ'ল এতিয়া। আৰু মানে বাছ যে ৰাখিছে মানে বম এৰিয়া মানে বম একদম ভয়ানক এৰিয়া মানে চাইডৰ চাইডে মানে বাছে আৰু তো মানে বেগটো মানে এনেকা ডিষ্টাৰ্ব দিছে না মানে পিছলি পিছলি যাই থাকে। তো ইফালেও নহয়, প্ৰতিটো দানতে দম বিমল মানে বিমলৰ তামাম পাৱাৰ আছে মানে। তো এবি চুপাৰ এইটো কোণত যাওঁ ৰ একবাৰ। এবি চুপাৰ দাদা, এই এবি চুপাৰ বাছখন ক'ত আছে? আপুনি ক'ত যাব? লখিমপুৰ যাব। আচ্ছা, মানে এবি চুপাৰ মই মানে যোৰহাট যাম, তো এবি চুপাৰখন মানে বিচাৰি আছোঁ মানে পোৱা নাই। ফোন নম্বৰ নাই নি? ফোন নম্বৰ দিছে 4টা, তো ৰাতি 9টা বজাত লগাম বুলি কৈছে। এতিয়া বিচাৰি আছোঁ মানে পোৱা নাই। আপুনি গম নাপায় না? অঁ দিয়ক চাওঁ ৰ'ব দে, ঠিক আছে। তো দাদাজনো নাযায়, দাদাজন লখিমপুৰ যাব বুলি ক'ল। তো জানে নেকি বুলি মানে সুধিছিলোঁ আৰু মানে সোধাতেতো একো ডাঙৰ কথা নহয়। আৰু মানে এই দাদাজনে মানে পূৰা মানে ক্লিন কৰি আছে আৰু মানে তেওঁৰো যাত্ৰা আৰম্ভ হ'ব আৰু লাহেকৈ এনেকৈ ধুই আছে আৰু এনেকৈ পালিচ কৰি থকা হৈছে তো গাড়ী। দাদা, এই এবি চুপাৰ বাছখন মানে ক'ত লগাব? এবি চুপাৰ এইপানে দিয়ক। তো মই মানে এইপানে যাওঁ ৰ'ব, মানে সেইফালে লগাব বুলি ক'লে। তো আৰু একজনক মানে সুধি ল'লোঁ, তো তাতে থাকিব লাগিব মানে লছৰ হ'লে মানে আজি বাছখন মানে এৰি যাব মোক মানে নহ'লে। আৰু একবাৰ দৰাক ফোন মাৰি লওঁ ৰ'ব। তো মই মানে বাছ বিচাৰি থাকোঁ বুলি, বাছ বিচাৰি আছোঁ বুলি কৈ লওঁ ৰ'ব। মানে তাহাঁতেতো চিন্তা কৰি থাকিব না ল'ৰাটো বা ক'ত আছে। তো একবাৰ কল কৰি লওঁ ৰ'ব, অলপ টাইম। আৰু মই মানে দৰাজনক কল কৰি ল'লোঁ, তো সুধিলে মোক বাৰু। তো ময়ো ক'লোঁ বাছ বিচাৰি আছোঁ পোৱা নাই। তো একো নাই বাৰু, এনেও পাই যাম। একবাৰ মই কাউণ্টাৰৰ ভিতৰত যাওঁ ল'ব, কাউণ্টাৰত যাই লওঁ। তো তাতে সুধি লওঁ মানে একবাৰ ভালকৈ মানে ডিটেইলছখিনি লৈ লওঁ। তো আহি পালোঁ কাউণ্টাৰ, তো ইয়াতে মানে সুধি লওঁ। আৰু ইয়াতে মানে চব বস্তু পোৱা যায় মানে যি লাগে মানে তাকে পোৱা যায় মানে ইয়াৰ ভিতৰত মানে ফল মূল আদি কৰি মানে খেলা বস্তু চব পোৱা যায় মানে। আৰু এতিয়া মই কাউণ্টাৰত সোমাই ল'লোঁ। তো মানে মই দাদাজনক সুধি ল'লোঁ, তো 18 নম্বৰত লাগি থকা বুলি কৈছে। তো এইটো হ'ল কাউণ্টাৰটো। তো ইয়াতে মই মানে একবাৰ ভিতৰত চাওঁ ৰ'ব। তো প্ৰথমবাৰ আহিছোঁ, তো এইবিলাক কাউণ্টাৰ যদি টিকেট লাগে মানে মোকো মাতিছিলে আৰু মানে টিকেট চিকেট যদি লাগে আৰু। তো বাছখন 18 নম্বৰত লাগি থকা বুলি কৈছে, তো লেফ্ট ছাইড। তো এতিয়া মই চাম বাৰু, অলপমান মানে চোৱাৰ আগত মানে অলপ চাই লওঁ বস্তুবিলাক। এইবিলাক বাছৰ টিকেট, তো এইবিলাক বাছতে মানে বিৰাট কোহলি ইয়াতে মানে যাত্ৰা কৰে আৰু ক্ৰিকেট খেলিব গ'লে। কি ডাঙৰ মানে এই ভুজ খালিফা হেন মানে ঐ একদম পুৰা। তো এইবাৰ বাছখন চাব যাওঁ মানে। বৰ্তমান মই কাউণ্টাৰৰ পৰা ওলাই আহিলোঁ, তো বাছখন 18 নম্বৰত লাগি থকা বুলি কৈছে। তো কাউণ্টাৰটো অলপ চাই ল'লোঁ বাৰু, প্ৰথমবাৰ আহিছোঁ। তো অলপ চাই লওঁ আৰু বস্তুবিলাক ক'ত কেনেকৈ কি আছে এনেই আৰু আং বাং কৰি আছোঁ আৰু ইয়াতে। তো এইবিলাক বাছবিলাক মানে পূৰা লাইনত লাগি থৈছে আৰু এইটোৱে হ'ল মানে কাউণ্টাৰটো। আৰু ইয়াত মানে কাউণ্টাৰ দুটা, তো মই ফাৰ্ষ্ট কাউণ্টাৰটোত নুমিছোঁ। তো ইয়াৰ ভিতৰতে আছোঁ মানে মই ফাৰ্ষ্ট কাউণ্টাৰৰ ভিতৰত। বাছ ক'ত বা আছে আৰু চাই লওঁ ৰ'ব। আৰু মানে দৰাজন বকৰে হয়। তো দাদা কল কৰিছিলোঁ, তো যাই থকা বুলি কৈছে। তো মোক মানে যোৰহাটলৈ কালি ৰাতিপুৱা যোৰহাটত যাই পাম, তো 6টা বজাত মানে যাই পাম মই যোৰহাট। তো দাদাজনে মোক ভালকৈ যাব দিছে আৰু, তো হ'ব দিয়ক যাম বুলি ক'লোঁ। তো কালি মানে দাদাজনে মোক যোৰহাটলৈ ল'ব আহিব ৰাতিপুৱা। তো এতিয়া মানে বাছখনেই পোৱা নাই মই, সেইটোৱে হ'ল ডাঙৰ কথা। ক'ত বা আছে আৰু লুকাই না পলাই আছে, লুকাই থকা নাই। আৰু এতিয়া এইটো 30 নম্বৰ, তো 18 নম্বৰ মানে ইপানেই আছে। তো গৈ আছোঁ, এইটো হ'ল 29, 28, তো 18 নম্বৰ লাষ্টত আছে।
তো চাই থাকিব দেই, স্কিপ নকৰিব কিন্তু। আৰু পুতলা চুতলা কাৰোবাক যদি লাগে কৈ লওক, মানে এটা লৈ যাম দে, কাক লাগে কমেণ্ট কৰি ক'লেই হ'ল, পুতলা এটা লৈ যাম। আজি মানে পুৰা জোচ আৰু মানে আজি পুৰা একদম জোচ মানে 25, এইটো হ'ল 24। তো মানে অলপ ভল্টেজটো কমিছে, আহি আছেতো। তো বতৰটো মানে গধূলি হ'ব হ'লতো। এইটো হ'ল 23 নম্বৰ, এইটো হ'ল 22 নম্বৰ। তো গৈ আছোঁ ময়ো এনেকৈ। আৰু এইটো চাওক মানে কিবা পায় আৰু ইয়াতে নুসুধোৰে নাখাওঁ একো। এইটো 20 নম্বৰ, অলপ মানে পথটো কমি গ'ল। তো 19 নম্বৰ। আৰু মানে এই দাদাজনকো সুধিলোঁ, মানে মোকো এনেকৈ লৈ যাই আছে, মানে এবি চুপাৰ পোৱা নাই বে। দাদাও মানে বিচাৰি আছে আৰু। তো ক'ত আছে দাদা এবি চুপাৰ পাৰ? অঁ তাকেতো ইয়াতে থকা বুলি কৈছে মোক, 18 নম্বৰত। ক'ত বা গ'ল দিয়ক না, দিয়ক চাই লওক। এবি চুপাৰ ক'ত বা গ'ল না, মানুহ চানুহ উঠাবা গ'ল ক'ৰবাত, তো নায়েই। কি আচৰিত ঘটনা বে। একদম ধুনীয়াৰ বাছ দেখছোন না, মানে কানাউৰি লাগি গৈছে মোৰ, মানে অধিক মাছত বগলী কণা হেন হৈ গৈছোঁ। তো এতিয়া গম পালোঁ মানে বাছখন মানে ক'ৰবাত গৈছে বুলি। তো বিচাৰি আছোঁ হাৰে, বাছখন মানে 18 নম্বৰত বুলি কয়, সুধি আছোঁ। তো বাছখন দেখা নাপাওঁ। তো একজন দাদাই ক'লে মোক যে বাছখন বোলে ক'ৰবাত গৈছে, মানে লাইনত লগাব আৰু, মানে আহি পোৱা নাই। তো এনে কি কৰিম এইখিনি টাইম, মানে অলপ কিবা ভিডিঅ' চিডিঅ' বনাওঁ আৰু। তো আৰু মানে এটা বস্তু দেখালোঁ, তো দেখাই মানে খাওঁ খাওঁ লাগি গৈছে আৰু। মানে মানে কিবা ৰোল আছে আৰু এইটো মালটো আছে, মানে পুৰা একদম মানে মোকে খা কৰি আছে মানে। নাখাওঁ দিয়ক, নাই নাই নালাগে, এনে চাইছোঁ আৰু। আৰু এই ভিউটো চাওকচোন, একদম একদম চালিয়া লাগছে কিন্তু জেগাখিনি। তো আৰু ৰ'ব, মানে এটা জেগাত যাম আৰু, মানে তো চাই থাকিব, মানে ইয়াৰ ওপৰত মানে উঠি যাম আৰু। মানে তো কি আছে ওপৰত একবাৰ চাই ল'ব আৰু। তো ISBTত মানে কেনেকুৱা কি মানে কি আৰু, তো একবাৰ চাম আৰু। মানে আৰু বহুত দিনৰ ওপৰত আহিছোঁ আৰু, মানে এইগিলা জেগাত আহো নপৰে না, তো একবাৰ মানে চাম আৰু। মানে ওপৰৰ পৰা মানে চাম আৰু বস্তুবিলাক। মানে ISO কমি আহিছে, মানে পোহৰ চহৰো নাই আৰু, ভল্টেজ চল্টেজ কমি গ'ল। আৰু এই ভিউটো চাওকচোন, মানে শুন্দা বাছে আৰু, মানে বাছে শুন্দা। তো অকলে মানে ৰাইড আৰু, মানে বাছেদি মানে চুপা। আৰু ইয়াতে মানে এক কাপ চাহ খাই ল'লোঁ, মানে মিডিয়াম, মানে আধা গৰম আধা ঠাণ্ডা। তো ম'ম'জ ফ্ৰম দ্য হিমালয়ানছ। তো বম বনাই কিন্তু এই ল'ৰা দুটাই মানে। তো বেছি দাম নলয়, 20 টকা লয় মাত্ৰ। তো আহিব পাৰে খাব, যদি খাব খোজে 500 টকা ভাড়া কৰি। আৰু চাহকাপ কিন্তু মজা বনাই দেই ইয়াত। তো এনেকৈ জুতি লাগে নাখায়। তো আৰু একবাৰ যাম আৰু কেতিয়াবা, তো গ'লে খাম বাৰু আৰু এইখনত। একদম মজা। তো ফাইনেলি মই বাছখন পালোঁ, মানে সন্মুখতে আছে। তো দেখা নাছিলোঁ কি জমনি। এইখন চাওকচোন, হালধীয়া এবি চুপাৰ। তো তাতে বলক মানে একবাৰ সুধি লওঁ, মানে পাইলটজনৰ লগত কথা পাতি লওঁ। তো এতিয়া মই এবি চুপাৰ পাই গ'লোঁ। তো মানে মই কাষতে আছোঁ আৰু বাছখনত। তো বৰ্তমান 8:30 পইচা তাহাঁতে মানে কাউণ্টাৰত যাব দিছে, মানে 56 লাইনত যাব দিছে মোক। তো দাদাহঁতে ক'লে তো বিচাৰি থাকিব নোৱাৰোঁ, মানে তাতে যাই থাকিব দিছে আৰু। তো যাম বাৰু, মানে এনেই আৰু আশে পাশে ঘূৰি আছোঁ। তো এতিয়া মানে বাছখন বিচাৰি মানে এবি চুপাৰ মই মানে পাই গ'লোঁ আৰু। তো এইখনতে যাত্ৰা আৰম্ভ হ'ব মোৰ অলপ দেৰিকৈ মানে খন্তেক পিছতে আৰু আৰম্ভ হৈ যাব মানে। তো বাছখনৰ ভিতৰৰ পৰিৱেশটো একবাৰ চাওক, মানে চিটবিলাক কেনেকুৱা। তো দেখা নাছিলোঁ তো ইয়াতে মানে এনেকৈ বাগেট দি যাব পাৰে আৰু। মই মানে এনেকৈ বাগেট দি যাম দিয়কচোন, মানে এইখন বাছখন নহয় বাৰু। তো বেলেগ বাছ, এনেকবাৰ উঠি পেলাই চালোঁ আৰু। তো ইয়াতে এনেকৈ ডাষ্টবিন ৰখা হৈছে, একদম মজা আৰু। মানে আজি যাত্ৰা আৰু এনেকৈ বাছবিলাক মানে এখন দুখনকৈ এনেকৈ লাইনত লগাব ধৰিল। তো নাম্বাৰ বাই নাম্বাৰ, তো যাই মানে টিকেট কাটিছে, তো যাৰ নাম্বাৰ তেওঁ আহি মানে ইয়াতে উঠিব আৰু। তো ফাইনেলি মানে এইখন এবি চুপাৰ বাছখন আহি পাল। তো মই যাম এইখনত এবি চুপাৰ। বলক মানে ভিতৰত যাই লওঁ। দাদা এইখনে হয় না এবি চুপাৰ? হয়। হ্যাঁ ঠিক আছে। তো উঠি ল'লোঁ বৰ্তমান, ভিতৰত যাওঁ ৰ'ব। পৰিস্থিতিবিলাক কেনেকুৱা। তো এইখনতে আজি মোৰ যাত্ৰাটো মানে এইখনৰ ভিতৰতে হ'ব আৰু। তো কাইলৈ 6টা বজাত যাই পাম মই যোৰহাট। তো এতিয়া অলপ ৰেষ্ট ল'ম। তো দেখাম ৰ'ব অলপমান, মানে অলপ দেৰিকৈ। এতিয়া চিটত বহি ল'লোঁ। তো বেগ চেগবিলাক এনেকৈ থৈ দিলোঁ মানে। আৰু দাদাও যাব হয়নে? যোৰহাট যাব না? অঁ ঠিক আছে। তো দাদাৰ লগত একেলগে যাম আৰু মানে। আৰু দাদাই মানে এনেকৈ ধূপটো দিব এতিয়া।
মানে ধুনীয়াকৈ আৰু মানে ভগৱানৰ নামত মানে ধূপটো দি দিব আৰু মানে যোৱাৰ আগত তো বঢ়িয়া দেই দাদা ধুনীয়াকৈ ধূপটো দি লওক আপুনি তো ভালে ভালে যাতে আমি যাই পাওঁ আৰু নাকি হয়। দিয়ক একেলগে যাম আৰু দাদা আছে মানে ধূপটো দি তো কালি কিমান টাইমত যাই পাম আমি 5টা 5টা 5:30টাৰ ভিতৰত যাই পাম আৰু তো ধুনীয়াকে আজিৰ ব্লগটো মানে বাছৰ ভিতৰতে হৈ থাকিব আৰু মানে যি চলে যি হয় আৰু বাছৰ ভিতৰতে মানে দেখা পাই থাকিব মানে তো চাই থাকিব তো এতিয়া যাব ওলালো তো যাত্ৰাটো আৰম্ভ আৰু মানে আজি তো বৰ্তমান মানুহ চানুহ নাই ইয়াত মানে আমি 5-6 জনমান আছো আৰু বাকী ৰাস্তাই উঠিব তো ফোন মাৰি আছে দাদাকেইজনে তো চাই থাকি আৰু আহি মানে ইয়াতে ৰখি দিলোঁ মানে আমি তো মানুহ আহি আছে মানে এজন দুজনকৈ মানে টাইমত মানে যাবই আৰু মানে মানুহ আহক বা নহওক মানে টাইমত যাব আৰু মানে এনেকুৱা চিষ্টেম না মানে আজিহে গম পালোঁ মানে তো কালি মানে তাৰ পৰা আহোঁতে মানে কালিও মানে টাইমত আহিব তো মানে ৰেল টাইপ মানে ৰেল যেনেকৈ টাইমত চলে তো ঠিক তেনেকৈ মানে চুপাৰো মানে সেনেকুৱা চিষ্টেম তো আজিহে গম পালোঁ আৰু বৰ্তমান এতিয়া মানে 2টা বাজিল তো গোটেইবিলাক মানে মানুহ এতিয়া খাব গৈছে তো হোটেলখন হ'ল এইখন মানে হোটেল ৰাজুৱাৰা মই নাখালোঁ কাৰণ মই বাদাম এক পেকেট লৈ লওঁ মানে খাব ইচ্ছা নাই আৰু মানে বাকী তাহাঁতে মানে ভাত চাত খাই আছে আৰু মানে মই খাব ইচ্ছা নাই তো বাদাম লৈ লৈছোঁ মই এনেকৈ ধুনীয়াকৈ বাদাম লৈ ল'লোঁ এক পেকেট তো এইখনত আৰু আজিলৈ মানে ইমানতে সামৰিছোঁ মানে নেক্সট ভিডিঅ' পাব মানে বিয়াখন নেক্সট ভিডিঅ'